গৌৰৱ গগৈলৈ মিত্ৰতাৰ প্ৰস্তাৱ অখিল গগৈৰ। মে মাহৰ যেটো আমি কথা কৈছিলোঁ যে মে মাহৰ ভিতৰতে কিবা এটা শেষ কৰিব লাগে হেষ্ট সেইটো নহয়। এতিয়া আমি সেই যেটো সময়সীমাৰ কথা কৈছিলোঁ সেই সময়সীমাটো বহুতে আকৌ কৈছিলে যে এনেকুৱা হেৰি কৰিছে বুলি। আমি তেনেকুৱা ধৰণে কোৱা নাছিলোঁ। আমি কৈছিলোঁ যে যিমান পাৰে সোনকালে শেষ কৰিব লাগে আৰু সেইকাৰণে মে মাহৰ ভিতৰত হ'লে ভাল। বিজেপি ঘৰুৱাবলৈ আমি একেলগ হ'ব লাগিব। যে গৌৰৱ গগৈ নিশ্চিতভাৱে বিজেপি ঘৰুৱাবৰ কাৰণে তেওঁ সভাপতি হৈছে নিশ্চিতভাৱে। আৰু যদি তেওঁ বিজেপি ঘৰুৱাবৰ কাৰণে সভাপতি হৈছে তেতিয়াহ'লেতো ঐক্যবদ্ধ হ'বই লাগিব। ঐক্যবদ্ধ হোৱাৰ বাহিৰে আৰু কোনো বিকল্প নাই। AIUDF যদি কংগ্ৰেছৰ মিত্ৰ হয় তেতিয়া আমি কংগ্ৰেছৰ মিত্ৰ হ'ব নোৱাৰিম। মানে AIUDF যদি কংগ্ৰেছৰ মিত্ৰ হয় তেতিয়াহ'লে আমি আৰু কংগ্ৰেছৰ মিত্ৰ হ'ব নোৱাৰিম। আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ লগতো চাব নোৱাৰো। কথাটো খুব খোলাখুলি যে আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ লগত যাব নোৱাৰো। মুছলমান সাম্প্ৰদায়িক দল AIUDFৰ লগতো যাব নোৱাৰো। আৰু মুছলমান সাম্প্ৰদায়িক দল AIUDFৰ লগত যাব নোৱাৰো। গৌৰৱ গগৈলৈ মিত্ৰতাৰ প্ৰস্তাৱ দি সংবাদমেলত কেইবাটাও মন্তব্য অখিল গগৈৰ। অখিল গগৈৰ মতে যদি কংগ্ৰেছৰ সৈতে AIUDFৰ মিত্ৰতা হয় তেতিয়াহ'লে কংগ্ৰেছৰে মিত্ৰতা নকৰে ৰাইজৰ দলে। সমান্তৰালভাৱে অখিল গগৈ ক'লে মিত্ৰতাৰ বাবে সময় দিয়া হ'ল গৌৰৱ গগৈক। বিজেপিক পৰাভূত কৰিবলৈ আমি একেলগ হ'ব লাগিব বুলিও সংবাদ মাধ্যমৰ আগত মুকলি মন্তব্য অখিল গগৈৰ। কি কৈছিল অখিল গগৈয়ে শুনক অখিল গগৈৰ মন্তব্য। মানে নহয় আমি আপোনালোকেতো জানেই যে নতুন সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি আদৰণি জনাইছোৱে ইতিমধ্যে। আৰু ইতিমধ্যে আমি কৈছিলোঁ যে মে মাহটো ৰম 30 তাৰিখলৈকে ৰম বুলি কৈছিলোঁ। আৰু 1 জুন তাৰিখৰ পৰা আমি নিজাববীয়াকৈ সিদ্ধান্ত ল'ম বুলি কৈছিলোঁ। কিন্তু যিহেতু সভাপতি সলনি হ'ল গতিকে আমি যেটো সময়ৰ কথা কৈছিলোঁ যে আমি মে মাহটো ৰম এতিয়া আৰু নিশ্চয় কিছুদিন ৰ'ব লাগিব। কাৰণ নতুন সভাপতিয়ে সিদ্ধান্ত এটা ল'বলৈ নিশ্চয় এটা সময় লাগিব। গতিকে ডেফিনেটলি ৰাইজৰ দলে মে মাহৰ যেটো আমি কথা কৈছিলোঁ যে মে মাহৰ ভিতৰতে কিবা এটা শেষ কৰিব লাগে হেষ্ট সেইটো নহয়। এতিয়া আমি সেই যেটো সময়সীমাৰ কথা কৈছিলোঁ সেই সময়সীমাটো বহুতে আকৌ কৈছিলে যে এনেকুৱা হেৰি কৰিছে বুলি। আমি তেনেকুৱা ধৰণে কোৱা নাছিলোঁ। আমি কৈছিলোঁ যে যিমান পাৰে সোনকালে শেষ কৰিব লাগে আৰু সেইকাৰণে মে মাহৰ ভিতৰত হ'লে ভাল। তেতিয়া আমি যুদ্ধখন দিবলৈ বিজেপিক হৰুৱাবৰ কাৰণে NDA হৰুৱাবৰ কাৰণে আমাৰ কাৰণে ভাল হ'ব। কিন্তু এতিয়া যেহেতু তেওঁলোকৰ কংগ্ৰেছ দলৰ দলপতি সলনি হৈছে, ৰাজ্যিক সভাপতি সলনি হৈছে, গতিকে নিশ্চিতভাৱে আমি আৰু কেইদিনমান ৰ'ব লাগিব আৰু আমি কিছুদিন অপেক্ষা কৰিম। আৰু যদি তেওঁলোকৰ পৰা ইতিবাচক ফলাফল আহে তেতিয়াহ'লে ভাল আৰু নহ'লে তেতিয়াহ'লে দেখা যাব। আৰু আমিতো আশা কৰোঁ যে গৌৰৱ গগৈ নিশ্চিতভাৱে বিজেপিক হৰুৱাবৰ কাৰণে তেওঁ সভাপতি হৈছে নিশ্চিতভাৱে। আৰু যদি তেওঁ বিজেপিক হৰুৱাবৰ কাৰণে সভাপতি হৈছে তেতিয়াহ'লেতো ঐক্যবদ্ধ হ'বই লাগিব। ঐক্যবদ্ধ হোৱাৰ বাহিৰে আৰু কোনো বিকল্প নাই। মানে AIUDF যদি কংগ্ৰেছৰ মিত্ৰ হয় তেতিয়াহ'লে আমি আৰু কংগ্ৰেছৰ মিত্ৰ হ'ব নোৱাৰিম। আমাৰ কথাটো খুব খোলাখুলি যে আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ লগত যাব নোৱাৰো আৰু মুছলমান সাম্প্ৰদায়িক দল AIUDFৰ লগত যাব নোৱাৰো। যদি কংগ্ৰেছে যদি AIUDFৰ লগত যাম বুলি কয় মইতো নাজানো, কোৱা নাই চাগে, কংগ্ৰেছে নাযাব চাগে। কিন্তু যদি যায় তেতিয়াহ'লেতো আৰু আমি কংগ্ৰেছৰ লগত থাকিব নোৱাৰোঁ। তেতিয়া AIUDF থাকিলেতো আমি সেইটো জোঁটত থাকিব নোৱাৰোঁ। এইটো কথা আপোনালোকক খাটাংকৈ কৈ দিছোঁ। এইটো তাৰ কোনো কম্প্ৰমাইজ সাম্প্ৰদায়িক শক্তিৰ লগত কোনো কম্প্ৰমাইজ নহ'ব। সেয়া হিন্দু সাম্প্ৰদায়িক শক্তি হওক সেয়া মুছলমান সাম্প্ৰদায়িক শক্তি, এইটো কেতিয়াও নহ'ব। বিৰোধী কিং মেকাৰ বুলি এটা শব্দ মাজে মাজে আহে, সেইটো অখিল গগৈৰ নামটো উচ্চাৰিত হয়, কি ক'ব হেন লগত? নহয় মানে আমাৰ ৰাইজৰ দলে এইবাৰ 6% ভোট পাব লাগিব। 2026 চনত আমাৰ 6% ভোট আমি পাবই লাগিব। মানে 6% ভোট পালেহে আমাৰ দলটোৰ এইবাৰ ৰিকগনিশ্যন হ'ব। নহ'লে আমাৰ দলটো এনেকৈ ৰেজিষ্টাৰ্ডে হৈ থাকিব, ৰিকগনিশ্যনটো আমি নাপাম। সেইকাৰণে 6% ভোট পাবলৈ হ'লে আমি নিশ্চিতভাৱে ছাবষ্টেঞ্চিয়েল চিটত আমি ইলেকশ্যন খেলিব লাগিব। আৰু যদি ভাল চিটত কেইবাটাও চিটত যদি আমি ইলেকশ্যন খেলোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ দলে মইতো ভাবোঁ যে ভাল ৰিজাল্ট আমি কৰিব পাৰিম। আৰু ভাল ৰিজাল্ট যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ ওপৰত নিৰ্ভৰ কৰিয়ে চৰকাৰ হ'ব লাগিব। গতিকে এইটো কিং মেকাৰ হ'ম বুলি কথা নাই। কিন্তু এইবাৰ নিশ্চিতভাৱে আপোনালোকে থাকক যে ৰাইজৰ দলৰ এটা নিশ্চিত হৈ থাকিব পাৰে সকলো মানুহ যে ৰাইজৰ দলক এবাৰ সহায় নোহোৱাকৈ চৰকাৰ কৰাটো অসম্ভৱ হ'ব।
নিউজ ডেস্ক শ'জ দ্য ৰিয়েলিটি। বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.